নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰৰ নতুন ভিডিঅ' এটাত স্বাগতম জনালো আজি নতুনকৈ যিমান ভেকেন্সি আছে আজিৰ ডিটেইলছখিনি দেখুৱাই যাম চাই যাব প্ৰথমটো ভেকেন্সি চোলা গ্ৰুপছৰ পৰা আহিছে পোষ্ট আহিছে কালেকচন এক্সিকিউটিভ ইয়াৰে লোকেশন হ'ব আপোনালোকৰ যোৰহাট গোলাঘাট এণ্ড বোকাখাট এক্সপেৰিয়েন্স 1 পৰা 4 ইয়াৰ্ছ লাগিব ৰিলেভেন্ট এক্সপেৰিয়েন্স বিজনেছ সেগমেন্ট ভেহিকল ফাইনান্সত এক্সপেৰিয়েন্স হ'ব লাগিব আৰু আপোনালোকে যেতিয়া এপ্লাই কৰিব কাৰণে ইয়াৰে তিনিটা মেইল দিয়া আছে ইয়াৰে যিকোনো এটা মেইলত বা তিনিটা মেইলতে আপোনালোকে বায়োডাটা পঠিয়াই থৈ দিব আৰু ইয়াৰে আপোনালোকৰ ইন্টাৰভিউ হ'ব 2nd ডিসেম্বৰ 2024 10 am ৰ পৰা 3 pm লৈকে ইন্টাৰভিউ সময় হয় এটো আৰু এড্ৰেছটো হ'ল 1H ফ্লোৰ ক্ৰিষ্টেল টাৱাৰ থানা ৰোড ওয়াৰ্ড নম্বৰ 8 যোৰহাট আসাম তাৰ পিছত আৰু বেলেগ তিনিটা লোকেশন আছে সেই তিনিটা হ'ল শিৱসাগৰ আমগুৰি আৰু সোনাৰী এইকিটাৰো আপোনালোকৰ ইন্টাৰভিউ কেতিয়া হ'ব ইয়াতে দিয়া আছে তলত এক্সপেৰিয়েন্স একে হয় 1 পৰা 4 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব ইয়াৰে ইন্টাৰভিউ লোকেশন আৰু টাইমটো চাই লওক ইয়াতে ডিসেম্বৰ 3 তাৰিখে ইন্টাৰভিউ আছে সময়টো একে হয় 10 পৰা 3টা আৰু ইয়াৰে এড্ৰেছটো হ'ব আপোনালোকৰ ফাৰ্ষ্ট ফ্লোৰ বেংক অফ বৰোদা নিয়াৰ দিখৌ ব্ৰিজ বিসাইড TVS ডিলাৰ শোৰুম শিৱসাগৰ আসাম তো এটো শিৱসাগৰৰে হয় তো আপোনালোকে ডাইৰেক্ট 2 তাৰিখে আৰু 3 তাৰিখে ওয়াক ইন ইন্টাৰভিউ যাব পাৰিব বায়োডাটা লৈ 2 নম্বৰ পোষ্টটো টাইলছ এণ্ড স্যানিটাৰী ওয়্যাৰৰ পৰা আহিছে ফিল্ড সেলস এক্সিকিউটিভৰ পোষ্ট হয় কোৱালিফিকেশন হাই সেকেন্ডাৰী বা গ্ৰেজুৱেচন কৰাব লাগিব জেন্ডাৰ মেলৰ কাৰণে হয় ফ্ৰেছাৰ কেন এপ্লাই ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব আৰু ইয়াৰে এপ্লাই কৰাৰ কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াব অফিচ এড্ৰেছটো দিয়া আছে ভাঙাঘৰ গুৱাহাটী পিছৰ পোষ্টটো হোটেল এলপাইন কন্টিনেন্টালৰ পৰা আহিছে 1 নম্বৰ পোষ্ট হ'ল ৰিসেপশনিষ্ট মেলৰ কাৰণে হয় 2 নম্বৰটো ফ্ৰন্ট অফিচ মেনেজাৰ 3 নম্বৰটো জেনাৰেল মেনেজাৰ এই গুটেকিটা পোষ্টৰ কাৰণে আপোনালোকৰ ডিগ্ৰী পাস কৰা হ'ব লাগিব আৰু যদি হোটেল মেনেজমেন্ট কৰা আছে আৰু এক্সপেৰিয়েন্স আছে আগতে প্ৰিফাৰেন্স দিব পাৰে WhatsApp নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰিব লোকেশন হ'ব আপোনালোকৰ এইটো পুলিশ বাজাৰ থানা ৰোড শিলংৰ কাৰণে হয় এইটো পিছৰ পোষ্টটো সেন্ট এন্টনিজ হাই স্কুল নগাঁৱৰ পৰা আহিছে সায়েন্স ইংলিশ এণ্ড সোশ্যাল ষ্টাডিজৰ টিচাৰ ভেকেন্সি হয় এইকিটা পোষ্টৰ কাৰণে আপোনালোকৰ টিচাৰৰ কাৰণে বা স্কুলৰ মাষ্টৰৰ কাৰণে আপোনালোকৰ সাধাৰণতে যি কোৱালিফিকেশন লাগে সেইখিনিয়ে হ'ব ধৰক গ্ৰেজুৱেচনৰ লগতে বিএড কৰা হ'ব লাগিব বা কাবাৰ যদি মাষ্টাৰ্স কৰা আছে তাৰ লগত যদি বিএড আছে এপ্লাই কৰিব পাৰে কন্টাক্ট নম্বৰ দিয়া আছে কন্টাক্ট নম্বৰত কল কৰিব লাষ্ট ডেট হ'ব ইয়াৰে ডিসেম্বৰ 1 তাৰিখ পিছৰ পোষ্টটো JMK এন্টাৰপ্ৰাইজৰ পৰা আহিছে লোকেশন গড়চুক গুৱাহাটী ইয়াত 1 নম্বৰ পোষ্ট ডেটা এন্ট্ৰি অপাৰেটৰ ইয়াৰে এইটো পোষ্টৰ কাৰণে আপোনালোকৰ এক্সপাৰ্টাইজ হ'ব লাগিব এক্সেলত অনলি এক্সপাৰ্ট বুলি দিয়া আছে যদি বিগিনাৰ হয় বা ইন্টাৰমিডিয়েট লেভেলৰ হয় এক্সেল আপোনালোকৰ নলেজটো তেতিয়া হলে এপ্লাই কৰি হয়তো সিলেকশন নহব আপোনালোকৰ যদি এক্সপাৰ্ট হয় এক্সেল যদি ভালকে জানে এডভান্স এক্সেলৰ ফাংচনখিনি যদি জানে এপ্লাই কৰিব আৰু ইয়াতে দিয়া আছে ফ্ৰেছাৰ্স নিড নট এপ্লাই ফ্ৰেছাৰ একদম এপ্লাই নকৰিব 2 নম্বৰটো এক্সপেৰিয়েন্স সেলস এক্সিকিউটিভ এইটো ইয়াৰে কাৰণে কোৱালিফিকেশন গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে দুইটাতে আৰু আপোনালোকৰ স্যালাৰিও ভালে হ'ব ইয়াতে ইমানখিনি কোৱালিফিকেশন বা ইমানখিনি এক্সপেৰিয়েন্স বিচাৰিছে যেহেতু স্যালাৰি ইয়াতে দিয়া আছে হ্যান্ডসাম স্যালাৰি নে স্যালাৰি ভালে হ'ব আপোনালোকৰ 20 পৰা 30000 ৰ ভিতৰত স্যালাৰি হ'ব ইয়াতে মেইল দিয়া আছে মেইলটোত আপোনালোকে বায়োডাটা পঠিয়াব বা ইয়াতে WhatsApp নম্বৰ দিয়া আছে এইটো নম্বৰ প্ৰপাইটৰৰ নম্বৰ হয় JMK এন্টাৰপ্ৰাইজৰ যিজন মালিক তেখেতৰ নম্বৰ হয় এইটো নম্বৰত কল কৰিব পাৰে বা যদি কিবা কোৱেৰি আছে খুদিবলগীয়া তেতিয়াহলে অফিচৰ নম্বৰো দিয়া আছে এই নম্বৰটো হয় অফিচৰ এইটো নম্বৰত কল কৰিব পাৰে পিছৰ পোষ্ট অমৃত সিমেন্টৰ পৰা আহিছে পোষ্ট আহিছে টিম লিডাৰ এক্সপেৰিয়েন্স 5 ইয়াৰ্স এক্সপেৰিয়েন্স হ'ব লাগিব সেলছত কোৱালিফিকেশন এনি গ্ৰেজুৱেচন কৰা হলে এপ্লাই কৰিব পাৰে আৰু স্কিল গুড কমিউনিকেশন ৰিলেশনশিপ বিল্ডিং টিম হ্যান্ডলিং এখিনি কাম মানে এখিনি স্কিল হ'ব লাগিব স্যালাৰি নেগোশিয়েবল হ'ব লগতে টিএ আৰু ডিএ থাকিব আৰু লগত আপোনালোকৰ নিজৰ 2 হুইলাৰ লাগিব আৰু ড্ৰাইভিং লাইসেন্সও লাগিব এটো লোকেশন বহুত কিটা লোকেশন আছে লোকেশন আপোনালোকৰ কোনটো হয় ইয়াতে চাই লব বৰপেটা বঙাইগাঁও কাছাৰ দৰং উদালগুৰি ধেমাজি লখিমপুৰ ধুবুৰী ডিব্ৰুগড় গোৱালপাৰা গোলাঘাট হাইলাকান্দি হোজাই যোৰহাট মাজুলী কামৰূপ এটো ইউ মানে কামৰূপ আৰবান আৰু কামৰূপ আৰ মানে কামৰূপ ৰুৰেল কৰিমগঞ্জ কোকৰাঝাৰ নগাঁও মৰিগাঁও এটো বহুত লোকেশন আছে ইয়াতে চাই লব আপোনালোকৰ কোনটো লোকেশন হয় ইয়াতে চাই লব আৰু এটো এপ্লাই কেনেকৈ কৰিব এইটো এপ্লাই কৰিব কাৰণে এটা লিংক দিম মই ভিডিও ডেসক্ৰিপচনত এটা লিংক দিম তাতে ক্লিক কৰিব ক্লিক কৰাৰ পিছত তাতে এপ্লাই কৰি লব পিছৰ পোষ্টটো একাউন্টছৰ পোষ্ট হয় বিকম নহলে এমকম লাগিব আৰু নলেজ হ'ব লাগিব GST আৰু টেলি প্ৰাইমৰ
লোকেশন হ'ব খানাপাৰা গুৱাহাটী জেন্ডাৰ মেল ফিমেল দুইটা এপ্লাই কৰিব পাৰে স্যালাৰি ৰেঞ্জ দিয়া আছে 15 ৰ পৰা 25000 ৰ ভিতৰত কন্টাক্ট নম্বৰ আৰু মেইল দিয়া আছে এপ্লাই কৰি ল'ব 2 নম্বৰ নেক্সট পোষ্টটো আপোনালোকৰ একাউন্টছৰ পোষ্ট হয় মেইলৰ কাৰণে হয় এইটো পোষ্টৰ কাৰণে 3 পৰা 5 ইয়াৰ্ছৰ এক্সপেৰিয়েন্স লাগিব কনষ্ট্ৰাকচন কোম্পানীত আৰু লগতে টেলি জিএসটি আৰু টিডিএছৰ কাম জানিব লাগিব আৰু নিজৰ বাইক নহলে স্কুটি লাগিব এইটো লাষ্ট ডেট হ'ব আপোনালোকৰ ডিসেম্বৰ 2 তাৰিখ এইটো মেলত বায়ডাটা পঠিয়াব যদি এপ্লাই কৰিব বিচাৰে এখিনি আছিল আজিৰ দিনটোৰ ভ্যাকেন্সিৰ আপডেট গুটেখিনি দিলো যদি ভিডিওটো ভাল পায় লাইক এটা কৰি দিব আৰু লগ পাম পুনৰ এটা নতুন ভিডিও আজিলৈ ধন্যবাদ